ফাইনেলি গাইজ অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকল বিডিঅ' মানুহ বা যিসকল দুখীয়া মানুহ এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু ৰেচন কাৰ্ড আছে এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিটো লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু সেইসকলকে আজি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব বা আজিৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। আপোনালোকে ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হ'ব লাগিব। তেনেকুৱাকৈ বিডিঅ' মানুহ বহুতে কিন্তু বিডিঅ' মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইকাৰণে কিন্তু এইবাৰ ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব। যিসকল বিডিঅ' মহিলা অৰুণোদয় আঁচনি পাব লাগে আৰু অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই সেইসকলক ফাৰ্ষ্ট এইবাৰ অৰুণোদয় আঁচনি দিব। যদি আপোনালোকে বিডিঅ' মহিলা হয় অথবা আপোনালোকে হেণ্ডিকেপ মানুহ হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব সেইটো প্ৰচেছ জানি লওক। এতিয়া কিন্তু আপোনাৰ হাতে অৰুণোদয় আঁচনিৰ ফৰ্মটো দিয়া নহ'ব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে হেণ্ডিকেপ মানুহ অথবা বিডিঅ' মহিলা হয় তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। আপোনাৰ ভোটাৰ আই ডি কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক সকলো ডকুমেণ্ট আপোনাৰ জেৰক্স কৰিব, লগতে 2 কপি ফটো দি দিব। তাৰপিছত আপোনাৰ গাঁৱত যিটো ৱাৰ্ড মেম্বাৰ আছে অথবা যিটো আপোনাৰ পঞ্চায়ত আছে আপোনালোকে তাত সকলো ডকুমেণ্ট লৈ যাব লাগিব। আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়তত যাব। তাত যাই ক'ব যে মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই বিডিঅ' মানুহ বা মই দুখীয়া মানুহ, মোক অৰুণোদয় আঁচনিটো দিব লাগে। এতিয়া আপোনাৰ পঞ্চায়তৰ পৰা আপোনাক চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা ল'ব। তাৰপিছত কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব বা আপোনাৰ ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ ফৰ্ম বা আপোনাৰ ডকুমেণ্ট সকলো ভেৰিফাই কৰি দিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে মানুহে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰিব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজি এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন নকৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি কেতিয়াও লাভ নকৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে আপোনাৰ পঞ্চায়তত যাই এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকে ফৰ্মটো নাপায় কেনেকৈ ফৰ্মটো ল'ব দেখুৱাই দিম।